মৰা প্ৰেছ ক্লাবৰ সংবাদসেৱীসকলে পবিৰ পাম বাসগৃহত উপস্থিত হৈ এই সভাজনক প্ৰেছ ক্লাবে যি সম্বৰ্ধনা জ্ঞাপন কৰিলে তাত মই নথৈ সুখী। অধ্যয়ন মই প্ৰাথমিক বিদ্যালয়ত কুন্দাৰু গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত কৰিছিলোঁ। তাৰপিছত চৰাইদেউ অঞ্চলৰ বৃহত্তম যি এক শিক্ষানুষ্ঠান ধেমাজি দিচাংপানী বৰ্তমান উচ্চতৰ মাধ্যমিক হিচাপে খ্যাত সেই বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। তাৰ পৰা শিৱসাগৰ কলেজৰ পৰা মই বিজ্ঞান শাখাত স্নাতক হৈ আৰু 2011 বৰ্ষত মই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিলোঁ। আৰু এইখিনি সময়ত মই যি কৰ্মত অগ্ৰগতি লাভ কৰিছিলোঁ এই অগ্ৰগতিৰ ক্ষেত্ৰত মই বিশেষ এজন গুৰুৰ মোৰ শিক্ষাগুৰু শ্ৰী পৰাগধৰ চলিহাৰ নাম উল্লেখ কৰিব লাগিব। তেখেতৰ যি প্ৰভাৱ মোৰ হৃদয়ত পৰিছিল এই প্ৰভাৱক সাৰোগত কৰি এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই যিখিনি অৰিহণা আগবঢ়ালোঁ এই ক্ষেত্ৰত এই অঞ্চলৰ অভিভাৱকসকলে মোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে বুলি মই জানিব পাৰিছোঁ। চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰা অঞ্চলৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া মঞ্চ মাহমৰা প্ৰেছ ক্লাবৰ যি আজি আমাৰ অতিথি অনুষ্ঠান আছিলে। আজি আমি আমাৰ অতিথি অনুষ্ঠানৰ জৰিয়তে চৰাইদেউ জিলাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত পূৰ্ণানন্দ বৰুৱা ছাৰক আজি আমি বহাগৰ দ্বিতীয় দিনাখন আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি সমাজলৈ যি অৱদান সেই অৱদানক আমি আজি প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলৰ লগতে শুভাকাংক্ষীসকলে গভীৰ শ্ৰদ্ধাৰে আজি স্মৰণ কৰিছোঁ তেখেতক। আৰু তেখেতৰ যি জীৱনজোৰা সাধনা আৰু ত্যাগ সেই ত্যাগক আমি তেখেতৰ কৰ্মৰাজিক আমি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আজি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানত প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আৰু এটা কথা মই ভাবি ভাল লাগিছে যে আমি মাহমৰা প্ৰেছ ক্লাবে 2013 চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই এনেদৰে চৰাইদেউ জিলাৰ বিভিন্ন ক্ষেত্ৰত শিক্ষা হওক, সাংস্কৃতিক ক্ষেত্ৰখনত হওক বা বৌদ্ধিক বা সাহিত্যৰ ক্ষেত্ৰখনত যিসকল ব্যক্তি ইতিমধ্যে আমাৰ সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে সেইসকল ব্যক্তিক আমি বিশেষভাৱে আমাৰ অতিথি অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আৰু আজি আমাৰ সৌভাগ্য যে আমাৰ চৰাইদেউ জিলাখনৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত পূৰ্ণানন্দ বৰুৱা ছাৰক আমি সম্বৰ্ধনা জনাবলৈ পাই আমি সুখী হৈছোঁ আৰু ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।